আজিৰে পৰা লোকপিয়লৰ স্বগণনা আৰম্ভ হৈছে। আজি 2 তাৰিখ। 2 তাৰিখৰ পৰা 16 তাৰিখলৈকে নিজৰ গৃহৰ স্বগণনাৰ কাম অনলাইন যোগে কৰিব পাৰিব। আৰু আজি এই স্বগণনাৰ আৰম্ভ হোৱাৰ লগে লগে মই নিজেও স্বগণনাত অংশগ্ৰহণ কৰি মোৰ নিজৰ গৃহৰ সকলোখিনি তথ্য দিলোঁ। অত্যন্ত সহজ, কোনো অসুবিধা নাই। সাধাৰণ কেইটামান প্ৰশ্ন যে নিজৰ ঘৰটো কোন ঠাইত আছে, ঘৰত কেইজন ব্যক্তি আছে, ঘৰটো কেনেকুৱা, পকা ঘৰ, কেঁচা ঘৰ, শৌচালয়ৰ অৱস্থা কেনেকুৱা, ড্ৰেইন কি আছে, LPG কানেকশ্যন আছে নে নাই, মোবাইল আছে নে, স্মাৰ্টফোন নে, ডিছ টিভি আছে নে, এনেকুৱা সাধাৰণ কেইটামান প্ৰশ্ন যিকেইটাত কোনো অসুবিধা নাই, সাধাৰণ মানুহে সুন্দৰভাৱে কৰিব পৰা, উত্তৰ দিব পৰা ব্যৱস্থা। গতিকে সময়ো বেছি নালাগে। আৰু স্বগণনা কৰাৰ লগে লগে নিজৰ ঘৰৰ লোকেশ্যনটো GPS লোকেশ্যনত নিজে পোৱা যায়। গতিকে নিজৰ ঘৰৰ লোকেশ্যনটো দি সুন্দৰভাৱে কৰিব পৰা যায়। গতিকে মই স্বগণনা প্ৰক্ৰিয়াটো খুব সুন্দৰ হৈছে। মই গোটেই লোকপিয়ল ব্যৱস্থাটোৰ লগত জড়িত সকলোকে ধন্যবাদ দিছোঁ যে এই ধৰণে এটা সুন্দৰ গণনাৰ পদ্ধতিত আগবাঢ়িছে। আৰু আমি এই যি গণনা প্ৰক্ৰিয়া, এই গণনা প্ৰক্ৰিয়াত প্ৰতিজন নাগৰিকে অংশগ্ৰহণ কৰিব লাগে ভৱিষ্যতৰ ভাৰতখন সুন্দৰভাৱে নিৰ্মাণ কৰিবৰ কাৰণে। কাৰণ এই লোকগণনাৰ প্ৰক্ৰিয়াৰ পিছতে ইয়াৰ তথ্যৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰতবৰ্ষৰ ভৱিষ্যতৰ পৰিকল্পনাসমূহ হয়। গতিকে আমি অসমত যেতিয়া এই লোকপিয়ল হ'ব, লোকপিয়লৰ সময়ত গম পাম কিমান ঘৰ, কেনেকুৱা ধৰণৰ মানুহৰ অৱস্থা, প্ৰতিজন মানুহৰ তথ্য আমালৈকে আহিব বা চৰকাৰৰ ওচৰলৈকে আহিব। আৰু চৰকাৰে সেই ধৰণৰ ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। সেইকাৰণে প্ৰতিজন নাগৰিকৰ এইটো এটা ৰাষ্ট্ৰীয় দায়িত্ব। এই দায়িত্ব সকলোৱে পালন কৰিব লাগে। মই এই চেগতে আপোনালোকৰ মাধ্যমেৰে সকলোলৈকে আহ্বান জনাইছোঁ যে এই স্বগণনা প্ৰক্ৰিয়াত সকলোৱে অংশগ্ৰহণ কৰক। 2 তাৰিখৰ পৰা 16 তাৰিখলৈ এই স্বগণনা প্ৰক্ৰিয়া, আৰু 17 তাৰিখৰ পৰা ঘৰে ঘৰে আমাৰ চৰকাৰী যি নিযুক্ত লোক আছে তেখেতসকলে ঘৰে ঘৰে গৈ ইয়াৰ তথ্যসমূহ পুনৰ পৰীক্ষা কৰিব। গতিকে মই ভাবোঁ যে সকলোৱে এই প্ৰক্ৰিয়াত নিজে স্বগণনা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ পিছত অহা 17 তাৰিখৰ পৰা ঘৰে ঘৰে আমাৰ কৰ্মচাৰীসকল বা আমাৰ যিসকল ব্যক্তিক দায়িত্ব দিয়া আছে তেখেতসকল যাব। আৰু সেই প্ৰক্ৰিয়াটো তাৰ পিছত আৰম্ভ। আৰু ইয়াৰ পিছত ফেব্ৰুৱাৰী মাহত প্ৰতিজন ব্যক্তিৰ তথ্যৰ যি গণনা প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে মই এই চেগতে যিহেতু আজিৰে পৰা আৰম্ভ হৈছে, মই অসমবাসী ৰাইজলৈ অনুৰোধ কৰিছোঁ যে সকলোৱে যাতে এই স্বগণনা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি এখন সুন্দৰ ভৱিষ্যতৰ ভাৰতবৰ্ষ নিৰ্মাণত নিজকে অংশীদাৰিত্ব দেখুৱায়। সকলোকে তাৰ বাবে আহ্বান জনাইছোঁ। ঘৰ কেনেকুৱা কংক্ৰিটৰ নে বা বেলেগ ধৰণৰ পানীৰ কি ব্যৱস্থা, সকলোখিনি আছে। ঘৰৰ লোকেশ্যনৰ কথা আছে, তাত দিব লাগিব GPS ট্ৰেক কৰি। গতিকে সেইখিনি যিটো প্ৰচেছত যাব, তাৰ কাৰণে এটা স্মাৰ্টফোন বা লেপটপ কি ব্যৱহাৰ কৰিব, কিমান অসুবিধা আছে? আপুনি ক'লে সহজে হয় বুলি। অতি সহজ, মই নিজে চালোঁ। এইটোতো স্মাৰ্টফোনতো কৰিব পাৰিব, ইণ্টাৰনেট মানে যিকোনো ইণ্টাৰনেট সংযোগ হ'লেই হ'ল। ইণ্টাৰনেট সংযোগ কৰিব পৰা যিকোনো স্মাৰ্টফোনত বা লেপটপত কৰিব পাৰিব। আৰু একেবাৰে সহজ, নিজৰ জিলাখন কৰাৰ লগে লগে আৰু নিজৰ ঠাইখিনি চুবুৰীটোৰ নাম দিয়াৰ লগে লগে GPSত লোকেশ্যনটো আহি যায়। নিজে চাই লোকেশ্যনটো ট্ৰেক কৰি দিলে হ'ল, লোকেশ্যনটো তাত লগাই দিলে হ'ল। তাৰপিছত সামান্য কুৱেশ্যন কেইটা একেবাৰে সাধাৰণ কুৱেশ্যন, যে পৰিয়ালৰ মুৰব্বীৰ নাম, কিমানজন মানুহ আছে, মানে ঘৰটো কেনেকুৱা, পকা ঘৰ, মানে ফ্ল'ৰটো কেনেকুৱা, টয়লেটৰ ব্যৱস্থা কেনেকুৱা, পানীৰ ব্যৱস্থা কেনেকুৱা, গেছৰ ব্যৱস্থা কেনেকুৱা, টিভি ৰেডিঅ'ৰ কি ব্যৱস্থা আছে, এই ধৰণৰ সাধাৰণ প্ৰশ্ন যিখিনি যিকোনো এজন মানুহে অতি অনায়াসে উত্তৰ দিব পাৰে। গতিকে মইতো আজিকালিতো বেছিভাগৰ হাতত স্মাৰ্টফোন আছে। গতিকে মই ভাবোঁ যে বেছিভাগেই সুন্দৰভাৱে কৰিব পাৰিব। আৰু যাৰ স্মাৰ্টফোন নাই, তেওঁৰ পৰিয়ালৰ কোনোবা আছে, তেওঁ পৰিয়ালৰ যিকোনো এজনে, কাৰণ এইটো গৃহ গণনা, ঘৰৰ যিকোনো এজন মানুহে কৰিলে হ'ল। তাৰ উপৰিও তাতো যদি কোনোবা ৰৈ যায়, তেতিয়াহ'লে আমাৰতো যি গণনাকাৰী লোক, তেওঁলোকেতো ঘৰে ঘৰে যাবই। তেতিয়া সেইখিনি ক'ৰবাত ৰৈ গ'লে সেইখিনি তাত সংযোজন হ'ব। এপ মানে এইটো দিছে, ৱেবছাইটটো sc.census.gov.in। তাৰ কাৰণে হয়তো কিছু ৰেহাই থাকিব, সেইটো এতিয়ালৈকে জনোৱা নাই। কিন্তু এতিয়া লোকগণনাৰ ব্যৱস্থাটোত এইটো থাকিবই। বানবিধ্বস্ত অঞ্চলৰ কাৰণে সেইটো তেওঁলোকৰ যিটো ৰেহাই বা তেওঁলোকক কিছুদিন আগবঢ়াই দিয়ে, সেই কামটো থাকিব। কিন্তু গোটেই অসমৰ কাৰণে যিহেতু এইটো বান হোৱাৰ আগৰে পৰা, মানে বান অহাৰ আগতে লোকগণনা তাৰিখ এটা লোৱা হৈছিলে। গতিকে এতিয়া তাৰিখটো ধৰক আজি 2 তাৰিখৰ পৰা 16 তাৰিখলৈ স্বগণনা। যিকেইখন জিলাত, 4খন জিলাত বানবিধ্বস্ত অঞ্চলসমূহত কি কৰিব, নিশ্চয়কৈ আয়ুক্তই নিশ্চয়কৈ জনাব এই সম্পৰ্কে। ডিজিটেল ব্যৱস্থা ব্যৱহাৰ কৰোঁতে তথ্যৰ গোপনীয়তা কি ধৰণে সুৰক্ষিত কৰা হ'ব? তথ্যৰ গোপনীয়তাটো চাওক, এইটোতো আৰু অনলাইনৰ তথ্যটো গোপনীয়, ইয়াততো আৰু পাব্লিকলি দেখা পোৱা নাযায়। গতিকে তথ্যৰ গোপনীয়তা থাকিব। আৰু চেঞ্চাছৰ যিখিনি তথ্য গোপন ৰাখিব লাগে, সেইখিনি তথ্য চেঞ্চাছৰ গোপনে থাকিব। ইয়াত চেঞ্চাছৰটো নিয়ম আছে, কিছু তথ্য ৰাজহুৱা হয়, কিছু তথ্য কিছুদিন পিছত চৰকাৰৰ বিভিন্ন পৰ্টেলৰ বিভিন্ন ব্যৱস্থাত দেখিবলৈ পাব। কিন্তু কিছুমান তথ্য গোপন থাকে, সেই তথ্যখিনি গোপন থাকিব। যিখিনি গোপন থাকিব লাগে নিয়ম ভাৱে সেইখিনি গোপনে থাকিব।